আপনি ভোগতা সমষ্টিত নিৰ্বাচন প্ৰচাৰ দিছে মোক বহুত ভাল লাগিছে। মই ভাৰতীয় জনতা পাৰ্টি আপোনাৰ আগৰ পৰাই দেখাই পাই আছো। মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আছিলো আৰু মই ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত যিহেতু মই হাইকমাণ্ডে পঠাইছিলে, মই ইয়াতে সৰুপতা সমষ্টিত মই এইটো আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া হয়, তেখেতে সমষ্টিত আৰু মই নিৰ্বাচন প্ৰচাৰ চলাবৰ কাৰণে আহিছো। আৰু নিশ্চয় জয় যায় 21টা সৰুপতা সমষ্টিত 21টা পঞ্চায়তৰ ভিতৰতে 9টা জয় যায় একদম উনিয়াৰ হৈছে। বাকী আমাৰ 12টা মান পঞ্চায়ত আছে, গতিকে পঞ্চায়তো আমাৰ জয় যায় মই এইটোৰ মতে দেখা পাইছে। আৰু এইটো আমি মত বিনিময় কৰিবও লাগে, মানুহৰ লগ দিব লাগে, সেইখিনি মানে মই অহাৰ উদ্দেশ্য বাকী আমি জিকি আছো। আপুনি কালি আহোঁতে সৰুপথাৰ চিকিৎসালয়ত ভৰ্তি হৈছিল? পাৰ্চনেলি মানে কি মই অলপ মানে দাঁতৰ অলপ প্ৰব্লেম হৈ আছিল, সেইটো কাৰণে মানে সোমাইছিলো। আৰু এইটো মই চালো ভাল লাগিছে যে আগত মই ইয়াতে শুনা পালো যে বিশ্বজিৎ ফুকনৰ MLA হোৱাৰ আগতে MLA বিলাক শুই আছিলে বোলে, বিশ্বজিৎ শুই থাকিছিলে। যেতিয়া আমাৰ বিধায়ক মহোদয় বিধায়ক হৈ আহি পিছত এনেকুৱা সিংহৰ দৰে আমাক মানে গৰ্জি উঠিছে, এনেকৈ কাম কৰি আজি আমাৰ সেইখিনি সৰুপতাত যিখিনি মেডিকেল হৈছে সেইটো আমাৰ বিধায়ক মহোদয়ে কৰি দিলে। কাৰণ আগত মেডিকেলত যদি যাব লগা আমাৰ গোলাঘাটত যাব লগা নহলে আমাৰ যোৰহাটত যাব লগা হৈছিলে, এনেকুৱা পৰিস্থিতি হৈছে। গতিকে ৰাস্তা ঘাটৰ ক্ষেত্ৰই হওক, শিক্ষাৰ ক্ষেত্ৰই হওক, স্বাস্থ্যৰ ক্ষেত্ৰই হওক, বিধায়ক মহোদয়ে যিখিনি কাম কৰিছে সেইখিনি খুবেই আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছে ৰাইজে, সৰুপতা ৰাইজে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আগুৱাই লৈছে। গতিকে যিখিনি আমাক প্ৰাৰ্থী দিয়া হৈছে সকলো প্ৰাৰ্থী আমাক এবাৰ জয় জয় মই আমি সকলোৱে মত বিনিময় কাৰণে আহিছো। ইয়াতে আমি আহিছো, এই ৱাৰ্ডতে আমাৰ 6 নং ৱাৰ্ডৰ আমাৰ ভাৰতীয় জনতা সমাজৰ প্ৰাৰ্থী আমাৰ দুখিলা পাটৰ হয় আমাৰ ৰুমা বাইদেউ আছে ইয়াতে, আৰু আমাৰ AP মেম্বাৰ আমাৰ গাঁত পঞ্চায়তৰ আমাৰ কুদ্দুছ আলী আছিল, তেখেতে হৈ মই ইয়াতে মত বিনিময় কৰিলো। আজি ৰাইজৰ লগত সকলোৱে জয় জয় মই আৰু আমাৰ ZPC আছিল নিউল খেত, তেখেতে আমাৰ ZPC